নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমি 30 দিন স্পৰ্শ কৰিলো উজনি অসমৰ বানৰ এই বিভীষিকা অসমত এটলিষ্ট যোৱা 50 বছৰে পৰিলক্ষিত কৰা নাছিলে অসমবাসী আৰু অনাকাংক্ষিতভাৱে আকস্মিকভাৱে সেই বানৰ সন্মুখীন হ'ল উজনি অসমৰ ৰাইজ এতিয়া আমি তেওঁলোকক পুনৰ সংস্থাপন দি স্বাভাৱিক জীৱন ঘূৰাই দিয়াৰ কাৰণে সংকল্পবদ্ধ হ'ব লাগিব তাৰ পিছত অনাগত সময়ত যদি এনে বিভীষিকা আহে আমি কেনেকৈ মোকাবিলা কৰিম সেই চিন্তাটো আমি কৰিব লাগিব সঞ্জয় কিষাণ ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছো সম্ভৱতঃ মোৰ শেষৰটো মন্তব্য মই আপোনাৰ পৰা লৈছো গতিকে চৰকাৰে কৰিবলগীয়া বহুখিনি আছে আৰু বহু সময়ো লাগিব গতিকে পদ্ধতিগতভাৱে বিভিন্ন ধৰণেৰে প্ৰথম কথা আমি বানপানী প্ৰতিকাৰ কেনেকৈ পাম দিখৌ নৈখন কেনেকৈ সংৰক্ষণ কৰিম বিশেষকৈ কয়লা খনন আৰু শিল খননৰ ওপৰত বহুকেইটা অভিযোগ আছে শাসক বিৰোধী সকলো দলৰে ৰাজনৈতিক ব্যক্তিসকলে সেই কয়লা খনন ইত্যাদিৰ পৰা মুনাফা লোৱাৰ অভিযোগ উত্থাপিত হৈছে সেই প্ৰক্ৰিয়াৰ যোগেদি আমি প্ৰকৃতিক কিন্তু বিৰাট সাংঘাতিককৈ ক্ষতি কৰিছো গতিকে সেইবোৰ বন্ধ হ'ব লাগিব কিষাণ ডাঙৰীয়া এটা সংযোগ বিচ্ছিন্ন হৈছে মই পুনৰ আপোনাৰ ওচৰত হয় যদি শুনি আছে আপুনি মোক সঞ্জয় কিষাণ ডাঙৰীয়া সংযোগ বিচ্ছিন্ন হৈছে হয় মই কৈছিলো মোৰ প্ৰশ্নটো এই ধৰণৰ সঞ্জয় কিষাণ ডাঙৰীয়া এই কয়লাৰ খনন শিলৰ খনন এইবোৰ প্ৰক্ৰিয়া যোৱা বহু বছৰ ধৰি চলি আছে আৰু সেই প্ৰক্ৰিয়াৰ যোগেদি ৰাজনৈতিক ব্যক্তিসকল শাসকেই হওক বিৰোধীয়ে হওক লাভান্বিত হোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈছে শাসক বিৰোধী কিয় ৰাজনৈতিক সংগঠনৰ নেতাও গোটেই প্ৰক্ৰিয়াটোৰ পৰা লাভান্বিত হোৱাৰ অভিযোগ উত্থাপন হৈছে গতিকে বন্ধ হ'ব লাগিব শিলৰ খনন আমি শিলৰ খনন এই ধৰণেৰে কৰি অবাধে কৰি অবৈধভাৱে কৰি দিখৌ নৈখনত যিটো অনিষ্ট কৰিছো সেয়া অকল্পনীয় যাৰ পৰিপ্ৰেক্ষিতত যিসকল নিৰীহ লোক তেওঁলোকে ভুগিবলগীয়া হৈছে গতিকে শীঘ্ৰে বন্ধ হ'ব লাগে হয় নিশ্চিতভাৱে আমাৰ চৰকাৰে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ভাষা ভাষীৰ আৰু অসমৰ ৰাজ্যৰ প্ৰত্যেকটো গাঁও চহৰ সকলোৰ কাৰণে কাম কৰিছে আৰু ইয়াৰ নিৰাপত্তাৰ কথাটো অসম চৰকাৰে সদায় ভাবিছে গতিকে মই এটাই কথা ক'ব বিচাৰিম যে যি কাৰণেই নহওক কিয় এই গোটেই কাৰণটো অতি সূক্ষ্মভাৱে অধ্যয়ন কৰাটো খুবেই প্ৰয়োজন আছে আমাৰ এনে বহু দক্ষ বিজ্ঞানীসকল আছে যিসকলক দি পেলাই গোটেই পৰিকল্পনা এটা কৰা উচিত আৰু সঁচাকে বিভিন্ন ধৰণৰ কথা ইয়াতে ওলাইছে যি কাৰণতে নহৈছে কিয় এই যি কাৰণতে হওক ইয়াক সম্পূৰ্ণভাৱে সমাধান কৰিবৰ কাৰণে এটা বিশেষ ব্যৱস্থাটো হোৱাটো খুবেই প্ৰয়োজন বুলি পেলাই ভাবিছো আৰু কেৱল আজি যেহেতু আমি আশংকা কৰিছো ইয়াতে ডাৱৰ বিস্ফোৰণ হৈছে বা আন কিবা হৈছে তো গতিকে বৰ্তমান প্ৰকৃতিৰ যিটো পৰিৱৰ্তন আমি দেখা পাইছো আজি হয়তো এই তিনিটা ডিস্ট্ৰিক্টৰ কাৰণে আমি দেখিছো কালি হয়তো আৰু কোনোবা এটা ডিস্ট্ৰিক্টত এনে ধৰণৰ মানে প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে আৰু সেই কাৰণে আমি আসলতে হাজু হ'বলৈ হ'ল যাতে এনে ধৰণৰ পৰিস্থিতি বিলাকৰ পৰা আমি অসমৰ ৰাজ্যক কেনে ধৰণেৰে আমি নিৰাপদে ৰাখিব পাৰো এনেকে ধৰণৰ পৰিস্থিতি বিলাকৰ পৰা কেনে ধৰণে আমি মোকাবিলা কৰিব পাৰো যি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকত তেনে ধৰণৰ পৰিস্থিতি আহিলে মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে তো গতিকে আমিও এতিয়া হাজু হ'বলৈ হ'ল যাতে আমি তেনে ধৰণৰ পৰিস্থিতি বিলাকৰ কাৰণে সূক্ষ্মভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পৰা এটা পৰিকল্পনা যাতে কৰিব লাগে হয় সঞ্জয় কিষাণ ডাঙৰীয়া কিন্তু তাকে কামনা কৰিছো হয় সঞ্জয় কিষাণ ডাঙৰীয়া আৰু এটা শেষৰটো প্ৰশ্ন হয় বিনাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে বিভিন্ন সাহায্য আগবঢ়ালে বিভিন্ন সহায় কৰিলে বানাক্ৰান্তক আৰু সেই আজমল ডাঙৰীয়াৰ সন্দৰ্ভত কিছু মন্তব্য আপোনাৰ সতীৰ্থ বিমল বৰা ডাঙৰীয়াৰ কৰা পৰিলক্ষিত হৈছিলে গতিকে বিমল বৰা ডাঙৰীয়াৰ মন্তব্যত আপুনি একমত নে কি কয় মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু অন্যভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে আজমল ডাঙৰীয়াৰ গোটেই সাহায্য দিয়াৰ গোটেই প্ৰক্ৰিয়াটোক আপুনি কি দৰে আছে আপুনি উজনি অসমৰ এজন বিধায়ক নাই চাওক মই এটাই কথা কওঁ মই কাৰো মানে কোনোবাই ভাষ্য দিয়ে তাত মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নিবিচাৰো কিন্তু মই এটাই কথা ভাবো যে মই নিজে যেহেতু গৈছো আৰু মই নিজে বানপানীৰ লগত সৰুৰে পৰা যুঁজি থকা এজন ব্যক্তি গতিকে এই সময়ত আসলতে সকলোৱে মিলি পেলাই আসলতে এই দুৰ্যোগৰ সময়ত সাহায্য কৰাটো উচিত ইয়াত কোনো ধৰণৰ ৰাজনীতি কাৰণ হ'ব নালাগে এতিয়া অন্তৰ খুলি পেলাই আপোনালোকে গ'লেই চাব যে সেই মানুহবিলাকৰ চকুলে চাব সেই মানুহবিলাকৰ মুখলে চাব তেওঁলোকে আসলতে যিদৰে আশাৰে কিবা এটা আশাৰে ৰৈ আছে
তেওঁলোকৰ নিজৰ সকলোবিলাক হেৰাইছে তেওঁলোকে মানসিকভাৱে ভাঙি পৰিছে গতিকে তেওঁলোকক অকমান সাহস আৰু যি অকমান তেওঁলোকক প্ৰেৰণা দিয়াটো আমাৰ সকলোৰে দায়িত্ব ইয়াত কোনে কি দিছে এইটো মই ভাবো যে মোৰ কাৰণে এইটো ডাঙৰ কথা নহয় আমি সকলোৱে মিলি পেলাই দুৰ্যোগৰ সময়ত একেলগতে কাম কৰা উচিত মোৰ ফালৰ পৰা মই এইটো ক'ব সেইটোৱেই মন্তব্য সকলো একত্ৰিত হৈ আমি সহায় আগবঢ়াব লাগে আৰু গোটেই প্ৰক্ৰিয়াটোত যিহেতু বহু লোক জড়িত হৈ পৰিছে তাত ক'ৰবাত তেনেধৰণৰ কিবা এক হানি বিঘিনি হ'ব পাৰে কিন্তু মই পুনৰ কৈছোঁ তেওঁলোকৰ সন্মান ৰক্ষা কৰি আত্মসন্মান ৰক্ষা কৰি আমি সহায় আগবঢ়াই যাব লাগে গতিকে বিমল বৰাৰ মন্তব্যৰ সমৰ্থন মুখ্যমন্ত্ৰীও নাই কৰা তেওঁৰ দলৰে বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াও কৰা নাই এই মুহূৰ্তত মই আনসকলৰ ওচৰত যাম প্ৰাচুৰ্য বৰগোহাঁই আপোনাৰ ওচৰলৈ বহু সময় মই যাব পৰা নাছিলোঁ মই 30 দিনৰ প্ৰসংগটো উল্লেখ কৰিছিলোঁ 30 দিনৰ অন্তত আপুনি ক'লেই ছবিখন দাঙি ধৰিলেই এতিয়াও আপুনি সাহায্য আগবঢ়াৰ গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ আছে যিহেতু 30 দিনৰ অন্তত কি ছবিখন দেখিছে আমি কিমান পৰ্যায়লৈ সাহায্য দিবলৈ সক্ষম হৈছোঁ যদি 0 বুলি ধৰোঁ 19 তাৰিখৰ দিনটোক আমি 0 বুলি ধৰোঁ কাৰণ একাংশই সকলো হেৰুৱাই পেলাইছে শূন্যলৈ গুচি গৈছে গতিকে সেই সকল লোকক আমি 30 দিনৰ পিছত কিমান কি স্থানত পাইছোঁ কিমান আমি তেওঁলোকৰ কাৰণে কৰিব পাৰিছোঁ আৰু কৰিবলগীয়া কিমান আছে হয় আসলতে প্ৰায় 21 জুলাই তাৰিখৰ পৰা অহৰহে আমি সাহায্য বিতৰণ কৰি আছোঁ 12,000 অধিক লোক আৰু 80খনৰো অধিক গাঁৱলৈ নিজ সাধ্য অনুসাৰে যিমান পাৰি সহায় আগবঢ়াবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়াও প্ৰায় 60% মানুহ তেওঁলোক নিৰাশ্ৰয় আৰু আসলতে নিজৰ ঘৰৰ ভিতৰত তেওঁলোক যাব পৰা নাই আৰু যি চৰকাৰৰ ফালৰ পৰা যথেষ্ট অহৰহে তেওঁলোকে প্ৰচেষ্টা আগবঢ়াইছে তেওঁলোকে পাৰ্যমানে আগবঢ়াইছে কিন্তু কিছুমান হয়তো অনিয়ম গ্ৰাউণ্ড লেভেলত হোৱাৰ কাৰণে চাগে তেওঁলোকে যিখিনি প্ৰাপ্যত পাবলৈ সক্ষম হোৱা নাই আৰু এই ক্ষেত্ৰত চৰকাৰৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা আৰু সমাজৰ একেবাৰে নিম্ন স্তৰৰ ব্যক্তিৰ পৰা একেবাৰে উচ্চ স্তৰৰ ব্যক্তিয়ে প্ৰত্যেকেই কিন্তু নিজ সাধ্য অনুসাৰে পাৰ্যমানে সহায় কৰিবলৈ আগবাঢ়িছে প্ৰথম কথা এতিয়া লাহে লাহে যিহেতু আমি বিশেষকৈ 3খন জিলাৰ ৰাইজ প্ৰস্তুত কেতিয়াও নাছিল যে এনেকুৱা দুৰ্যোগৰ বাবে কাৰণ আপুনি যদি চাই আমাৰ ইফালে লখিমপুৰ ধেমাজি হয়তো তেওঁলোকে প্ৰায় বানপানী তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় তেওঁলোকে প্ৰস্তুত থাকিলেও এটলিষ্ট তেওঁলোকে ইউজ টু ইট হয় কিন্তু বিশেষকৈ যেতিয়া আপুনি চৰাইদেউ যোৰহাট আৰু শিৱসাগৰ কথা লৈ আহো আমি কিন্তু প্ৰস্তুত নাছিলোঁ আৰু কেতিয়াও নুপুজাই ঘটনা হ'বলৈ আগবাঢ়িল এতিয়া লাহে লাহে মানুহখিনিয়ে যদি ঘৰত সোমাব পৰা নাই কাৰণ প্ৰত্যেকৰ ঘৰত কঁকালৰ ওপৰত আপোনাৰ পলসে পুৰা ভৰপূৰ হৈ আছে আৰু এতিয়া বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আহি পৰিছে যে পুনৰ সংস্থাপন হয় এতিয়া যোৱা আমি যিমানখিনি নিজ সাধ্য অনুসাৰে আমাৰ লগতে পুৰা গোটেই কেৱল মাত্ৰ অসমতে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে আহি পেলাই সাহায্য প্ৰদান কৰিলে আমি যিখিনি নিগেটিভ কথা তাত কিন্তু ইতিবাচক কথাও কিছুমান বানপানীৰ মাজত আমি দেখিব পাইছোঁ প্ৰথম কথাটো উঠি অহা প্ৰজন্ম বা যুৱ প্ৰজন্মৰ এক্টিভ পাৰ্টিচিপেশ্যন তাৰ লগতে নিজৰ মাজত ভেদাভেদ বা ৰাজনীতি বা অৰাজনৈতিক দল সংগঠন সকলো এৰি পেলাই কিদৰে এই আসলতে বিপৰ্যয়ৰ সময়ত এজনে আনজনৰ হাত ধৰি পেলাই আগুৱাই যাব পাৰোঁ সেই তাৰ জৰিয়তে কিন্তু বিশ্ববাসীৰ আগত আমি কিন্তু এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব পাৰিছোঁ এইকেইটা আমাৰ কাৰণে পজিটিভ কথা এতিয়া যদি মই চাবলৈ যাওঁ বিশেষকৈ পুনৰ সংস্থাপনৰ কথা আহিছে আমি যোৱাকালিৰ পৰা এক পদক্ষেপ হাতত লৈছোঁ যে চৰকাৰে কৰিবলগীয়া কামখিনি কৰি আছে কিন্তু সমাজৰ এজন ব্যক্তি হিচাপে আমাৰো কৰিবলগীয়া বহুতখিনি কাম আছে কেৱল মাত্ৰ যদি আমি চৰকাৰ বা অৰাজনৈতিক দল সংগঠনক গালি পাৰি থাকোঁ বা আমি সমালোচনা কৰোঁ তাতে আমাৰ নিজৰ কৰ্তব্য হৈ নাযায় আমি উঠি অহা প্ৰজন্ম হিচাপে আমাৰো কৰিবলগীয়া বহুত আছে সেয়ে আমি যোৱা কালিৰ পৰা আমি প্ৰচেষ্টা হাতত লৈছোঁ যিসকল আচলতে দৈনিক শ্ৰমিক যিসকলে হয়তো দিন হাজিৰা কৰি পেলাই দিন কটাবলগীয়া হৈছিল তেওঁলোকে এতিয়াৰ পৰা প্ৰায় কিমান বছৰ পিছলৈ গ'ল আমি হয়তো তাৰ কল্পনা কৰিব নোৱাৰোঁ তাৰ বাবে আমি কি কৰিছোঁ তেওঁলোকৰ ঘৰটোতো আমি সাজি দিব নোৱাৰোঁ কিন্তু তেওঁলোকৰ ঘৰটো যদি আমি এটলিষ্ট ৰিন'ভেট কৰিব পাৰোঁ যিখিনি অংশ তেওঁলোকৰ জহি খহি হৈছে আমি যদি প্ৰস্তুত কৰি লগতে কিছুমানৰ ঘৰত যদি আমি এখন সৰুকৈ দোকান আমি প্ৰস্তুত কৰি দিব পাৰোঁ আমি তেনে কিছুমান পদক্ষেপ হাতত লৈছোঁ আৰু এতিয়া যদি আমি ক'বলৈ যাওঁ বিশেষকৈ এতিয়া আমি এফৰেষ্টেশ্যনৰ কথা পাতি আছোঁ কিন্তু প্ৰথম কথাটো হ'ল যে আমি সমাজৰ এই শিল খনন বা কয়লা খননৰ কথা মই ক'বলৈ নাযাওঁ কিন্তু কথাটো হ'ল যে শিলৰ লগত আমি প্ৰত্যেকে জড়িত হৈ আছোঁ মই এইটো ছাপোৰ্ট কৰিব জনাই যে শিল খনন কৰিব লাগে কিন্তু আমি দৈনন্দিন জীৱনত কিন্তু শিল কিবা নহয় কিবা ক্ষেত্ৰত ইউজ কৰি আহিছোঁ এতিয়া কথাটো হ'ল যে ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব লাগিব
আমি প্ৰকৃতিক এনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগে যাতে প্ৰকৃতিক আমি হাৰ্ম নকৰাকৈ যাতে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে ৰিচোৰ্চেছবোৰ আমি ৰাখিব পাৰোঁ তেনেকৈ আমি ইউজ কৰিব লাগিব আমি নদীখন কেনেকৈ ৰখাব পাৰি বা নদীখনৰ পানীখিনি কেনেকৈ ৰখাব পাৰি ভবাতকৈ সেই চিন্তাৰ পৰিৱৰ্তে ভাবিব লাগিব যে নদীখনৰ পানীখিনি এই অঞ্চলটোৰ মানুহ পৰিৱেশ আৰু জীৱিকা আমি ক্ষতি নকৰাকৈ নিৰাপদভাৱে কেনেকৈ পানীখিনি প্ৰবাহিত কৰিব পাৰিম সেয়াহে আমাৰ লক্ষ্য হ'ব লাগে আৰু তাৰ বাবে আমি কিছুমান বৈজ্ঞানিক পদ্ধতি হাতত আমি ল'ব লাগিব বৈজ্ঞানিক পদ্ধতি হাতত ল'ব লাগিব ইতিমধ্যে মই কৈছোৱে বিশেষজ্ঞই কৈছে বিশেষকৈ উত্তৰ বাহিনী নদীসমূহৰ তলত ইমানেই শিল আছে সেই শিলবোৰ আমি এক্সট্ৰেক্ট কৰি শেষ কৰিব নোৱাৰিম কিন্তু আমি এটা পৰ্যায়লৈকে এক্সট্ৰেক্ট কৰিব লাগে উজনি অসম বিশেষকৈ উজনি অসমৰ যিবোৰ অঞ্চলত বালি খনন বা শিলৰ খননৰ অনুমতি দিয়া হৈছিল অনুমতিৰ বাহিৰে যদি অবাধে আমি শিল উঠাই লৈ গৈ থাকোঁ তেতিয়া এনেধৰণৰ বিভীষিকাৰ আমি সন্মুখীন হ'মেই এটা কথা কৈছে বৰগোহাঁয়ে তেওঁ কৈছে উজনি অসমৰ যিসকল লোক বানত বিধ্বস্ত হৈছে তাৰে বহু বুজন সংখ্যক লোক কিন্তু এই শিল খননৰ যিটো ব্যৱসায় এই ব্যৱসায়টোৰ সৈতে কিবাকৈ তেওঁলোক জড়িত হৈ আছিল যদিহে শিল খনন বন্ধ হয় তেওঁলোকক আন জীৱিকাৰ পথ আমি উলিয়াই দিব লাগিব বিনোদ শৰ্মা ফিৰ आपके पास आ रहे हैं So you have worked on mental stress. Now, what about the children? So what are the steps being taken by you to reduce this mental stress of children? Because most of them are still struggling it's to go most to important school. that's Yeah. Yes, sir. That is the first part because the education is stopped when after the disaster happened. Yeah, the children are in their home. They are still inside in the houses who never get the chance to go back in the school. It is very important part that you need to back them the school. Yeah, then make a free environment, and for that also you need to clean the schools and manage the schools. That's what we are doing. We are helping, and they need the books also, and everything is destroyed when the water comes and they're in the houses. Not only the house, those things which they have inside the house all are No, that is fine. That is fine. मैं पूछना चाह रहा हूँ. That is fine. them back. That is fine. They are going through certain trauma. So what are the steps taken by you? Said you are working on reducing the mental stress. So what are the steps taken by your organization to reduce the stress of children or the trauma of children? Because anyway, we know they have to go back to their school. Yes. So what are the steps necessarily taken by you or your organization to reduce the stress or the trauma faced by the children because of this disaster? Yeah, children's up to class 8 what we are doing, we gathering the children, we gather the children and we talk them, they will sharing their stories, and it's a procedure we have. That's one which we can bring them in the present times. There we have a technology that's which is we mention in that books which we apply, that's which is L. Ron Hubbard given us that the text to bring the backs in the students in present times to talk with and share them their story and understand them, and also to be what they required, support them. It is a part of the handling the students of their trauma. This is basic things only what I say. Okay. শিশুসকল সেই তেনে ধৰণৰ ট্ৰমাৰ মাজেৰে পাৰ হয় গতিকে শিশুসকলক ডিট্ৰমেটাইজ কৰা বা তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি কৰিবলৈ আমি বিভিন্ন ধৰণে তেওঁলোকক এংগেজ কৰিব পাৰিম মই পুনৰ কৈছো শিশু আৰু মহিলা সকলোতকৈ প্ৰভাৱিত হয় এনে ধৰণৰ বিভীষিকাৰ মাজত গতিকে শিশু আৰু মহিলাক অতিৰিক্তভাৱে কেয়াৰ লোৱাৰ প্ৰয়োজনীয়তা আহিব পাৰে মোৰ হাতত সময় কম আছে অপৰূপা বৰঠাকুৰ বাইদেউ শেষৰটো মন্তব্যৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছো তাৰ পিছত মই ৰাজীৱ লোচন ডেকাৰ ওচৰলৈ যাম আপুনি কি ক'ব 30 দিনৰ অন্ত পৰিছে হয় প্ৰকৃতি হলনি হৈছে মানে প্ৰকৃতিৰ ৰূপটো হলনি হৈছে আমি ইয়াত এই ভয়ানক ঘটনাটো দেখিলো মহাপ্ৰলয় দেখিলো আকৌ আপুনি ইংলেণ্ডত দেখিছেনে 48 ডিগ্ৰী হৈ গল মানে গাড়ীৰ টায়াৰ গলি গৈছে প্ৰকৃতিৰ ৰূপটো হলনি হৈছে প্ৰকৃতি কোনেও ৰুধিব নোৱাৰে প্ৰকৃতিয়ে নিজৰ কাম কৰি থাকিব সময় সময় হেতু এটা কথা আৰু দুই নম্বৰ কথাটো হ'ল এই যে কোনবা আপুনিয়ে ক'লে যে সহায় যিটো বানত সহায় কৰা লৈ পেলাই এটা প্ৰসংগ ওলাইছে সেই সহায়টো তাৰমানে মই দেখিছো যে বাহিৰৰ যথেষ্ট মানুহ আহিছে ফিজিক্স অলক পাণ্ডেহত আহিছে সবে সহায় কৰিছে গ্লোবেল শিখে সহায় কৰিছে সকলোৱে সহায় কৰিছে কিন্তু সহায় মানে দৰকাৰ আছে ভিডিঅ' ফটো সব দৰকাৰ আছে কিন্তু কাৰবাক সেৱা কৰি থকা ভিডিঅ'টো ভাইৰেল হোৱাত মই ব্যক্তিগতভাৱে মই দুখিত কাৰণ কিবা
তেখেত ৰাজনৈতিৰ লগত জড়িত হয়। গতিকে তেখেতৰ যিটো দল সেই দলটোৰ লগত অসমীয়াৰ ক'ৰবাত অকণমান সংঘাত আছে কিন্তু হয় হয় গতিকে সেই বস্তুটোত মই কেতিয়াও সহমত প্ৰকাশ কৰিব নোৱাৰোঁ হয় যদি ৰাজনীতি চাবলৈ যোৱা হয় হয়। তেতিয়াহ'লে এই জানমণি কোঁৱৰ নে কি বুলি ছোৱালীজনী যিজনীয়ে গ'ল্ড মেডেল আনিছে হয়। সেই ছোৱালীজনীৰ লগত হয় মই সামৰিব লাগিব অলক পাণ্ডেৰ লগত সেই ছোৱালীজনী যোৱাত সহায় কৰিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই কিন্তু কথাটোতো মাকে নকলত আমি গম নাপালোঁ এতিয়া মই চাওঁ যিটো মোৰ পাছৰ বানপানীৰ পাছৰ অৱস্থাটোৰ হিচাপত ক'বলৈ গ'লে হাগ্ৰামা মহিলাই যিটো কৈছে যে 4-5খন গাঁও এডপ্ট কৰাৰ কথা কৈছে সেইবোৰ কাম কৰিব মডেল লাগিব। ভিলেজৰ হয়, কথা কৈছে হয়, চৰকাৰৰ যিটো হয়। সেই ৱেত যাব লাগিব আৰু সেইটো ৱেত গ'লেও 1-1.5 বছৰৰ আগত 1-1.5 বছৰ সময় লাগিব কিন্তু সময় বিভিন্ন কথা আছে 1-1.5 বছৰলৈকে সেইসকলক অস্থায়ী ক'ৰবাত ৰাখিব লাগিব অস্থায়ীকৈ ক'ৰবাত তেওঁলোকক একমোডেট কৰিব লাগিব মই অনুষ্ঠান সামৰিব লাগিব এক দীঘলীয়া প্ৰক্ৰিয়া আমি সময় দিব লাগিব আৰু বিজ্ঞানীৰ পৰা আৰম্ভ কৰি সমাজকৰ্মীৰ পৰা আৰম্ভ কৰি চৰকাৰ আমোলা বিষয়া সকলো একত্ৰিত হৈ গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগিব আৰু ক'ৰবাত নহয় ক'ৰবাত সকলো সহমতত উপনীত হোৱাৰ পিছত আমি পদক্ষেপবোৰ আগবঢ়াই লৈ যাব লাগিব সময় কম আছে আমি সময়ৰ এগেইনষ্ট দি টাইম আমি যাব লাগিব তেতিয়াহে আমি তেওঁলোকৰ যি আমি কৈ আছোঁ 10 বছৰ 15 বছৰ তেওঁলোকে হেৰুৱাইছে বা পিছ পৰি গ'ল সেই পিছ পৰি যোৱাৰ সময়টো আমি কমাই আনিব পাৰিম মই বিমল কুমাৰ কলিতা ৰাজীৱ লোচন ডেকা আপোনালোকৰ ওচৰলৈ যাব নোৱাৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি ক্ষমা বিচাৰিছোঁ আৰু মোৰ সময় সমাপ্ত হৈছে অনাগত সময়ত কাইলৈ আমি বানৰ সন্দৰ্ভত আলোচনা কৰিম আনসকলৰ সৈতে মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে বিমল কুমাৰ কলিতা ওপৰৰ পৰা বৰঠাকুৰ সঞ্জয় কিষাণ ডক্টৰ ৰাজীৱ লোচন ডেকা বিনোদ শৰ্মা প্ৰদীপ গগৈ আৰু প্ৰাচুৰ্য বৰগোহাঁই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সমলেৰে অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি